ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ 3 নম্বৰ পাঠটো পৃথিৱীৰ গতি এই পাঠটিৰ আলোচনা এটা আগবঢ়াবলৈ লৈছোঁ। তোমালোকে ভালদৰে শুনিবা। পৃথিৱীৰ গতি। তোমালোকে জানা যে আমি ক'ত বাস কৰোঁ? আমি পৃথিৱী নামৰ গ্ৰহটোত বাস কৰোঁ। সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত পৃথিৱী এটা গ্ৰহ আৰু আমি এই গ্ৰহটোতে বাস কৰি আছোঁ। আৰু এই পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে নিজ মেৰুদণ্ডত ঘূৰে। নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। আৰু এইদৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে নিজৰ স্থান সলনি কৰাকে পৃথিৱীৰ গতি বুলি কোৱা হয়। তোমালোকে এতিয়া গম পালা পৃথিৱীৰ গতি কাক বোলে? পৃথিৱীৰ গতি দুটা, এটা হৈছে আহ্নিক গতি আৰু এটা হৈছে বাৰ্ষিক গতি। আহ্নিক গতি কাক কয়? পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত 24 ঘণ্টাত মানে এদিনত পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাকে আহ্নিক গতি বুলি কোৱা হয়। পৃথিৱী এনেদৰে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 24 ঘণ্টা লাগে। সেইকাৰণে এই গতিটোক পৃথিৱীৰ দৈনিক গতি বুলিও কোৱা হয়। আৰু দ্বিতীয় গতিটো হৈছে বাৰ্ষিক গতি। বাৰ্ষিক গতি কাক বোলে বাৰু? বাৰ্ষিক গতি আন এটা নাম হৈছে পৰিভ্ৰমণ গতি। পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে নিৰ্দিষ্ট পথেৰে ঘূৰি আছে। আৰু এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃত্তাকাৰহে। তোমালোকে এই চিত্ৰত দেখুৱাইছে উপবৃত্তাকাৰ, পূৰা সম্পূৰ্ণ গোল নহয়। সূৰ্যৰ চাৰিওফালে ঘূৰা এই উপবৃত্তাকাৰ পথটোকে পৃথিৱীৰ কক্ষপথ বুলি কয়। এই যিটো পথেৰে ঘূৰি থাকে এই পথটোকে কক্ষপথ বুলি কয়। আৰু এই পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোক কয় বাৰ্ষিক গতি। এই বাৰ্ষিক গতিৰ ফলতে ঋতু পৰিৱৰ্তন হয়। আৰু আহ্নিক গতিৰ ফলত হয়, আহ্নিক গতিৰ প্ৰভাৱ কি? আমাৰ দিন ৰাতি হয়। আৰু আমি সেইকাৰণে আহ্নিক গতিৰ ফলতে জীৱ জন্তু উদ্ভিদ এইবোৰ জীয়াই থাকিব পাৰিছোঁ। কিয়নো যদি পৃথিৱীখন এটা ছাইডতে থাকিলেহেঁতেন সূৰ্যৰ ফালে মুখ কৰি, তেতিয়াহ'লে এটা ছাইডত খুব গৰম হ'লহেঁতেন আৰু আনটো ফালে খুব ঠাণ্ডা হ'লহেঁতেন। আৰু যিটো ফালত গৰম হ'ল, গৰমৰ প্ৰভাৱত জীৱ জন্তু উদ্ভিদ নাথাকিলেহেঁতেন আৰু অত্যন্ত চেঁচা ফালেও উত্তাপ কমি গৈ সেই অংশটো জীৱৰ বসতি অনুপযোগী হ'লহেঁতেন। গতিকে আমি আহ্নিক গতিৰ ফলত পৃথিৱীত জীৱ জন্তু বা উদ্ভিদৰ বসতি সম্ভৱ হৈছে। আৰু পৃথিৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই কথাটো 1514 খ্ৰীষ্টাব্দত কপাৰনিকাছ নামৰ এজন জ্যোতিৰ্বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱাইছিলে। কপাৰনিকাছে কৈছিলে যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু সূৰ্যটো একে ঠাইতে থাকে। আৰু পৃথিৱীখনে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ যায়। সেইকাৰণে যেতিয়া আমি গাড়ীৰে বা ৰেলগাড়ীৰে গৈ থাকোঁ, তেতিয়া গছ গছনিবোৰ পিছফালে যোৱা যেন লাগে। এই পৃথিৱীৰ কিন্তু নিজা পোহৰ নাই। পৃথিৱীয়ে সূৰ্যৰ পৰাহে পোহৰ পায়। আৰু পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱাৰ বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত আধা অংশতহে পৰে, আধা ফালটোত সূৰ্যৰ পোহৰ নপৰে। ইয়াতে দেখুৱাইছে পোহৰ বৃত্ত। ছবিটোতে তোমালোকে চাবলৈ পাবা যে যোনফালে সূৰ্যৰ ফালে মুখ কৰি থাকে সেই ফালটোত পোহৰ পৰে আৰু যিটো ফাল আধাটোত থাকে আধাটো অংশত পোহৰ নপৰে।
আৰু ইয়াতে দিছে লিপ ইয়েৰ। লিপ ইয়েৰ কাক বোলে? প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত এটা দিন বঢ়াই দিয়া হয়, 29 দিন কৰি দিয়া হয় 4 বছৰ মূৰে মূৰে, আৰু সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়েৰ বোলা হয়। ধৰা যেনে 2012 চনটো অধিবৰ্ষ বা লিপ ইয়েৰ আছিল। কিয়নো পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন 6 ঘণ্টা সময় লাগে। আমি 365 দিন বুলি ধৰি থাকোঁ এটা বছৰ, কিন্তু সেই 6 ঘণ্টা বাদ পৰি সেইকাৰণে 4 বছৰৰ মূৰত এদিন 6 ঘণ্টাটো যোগ কৰি পেলাই এদিন বঢ়াই দিয়া হয়, আৰু সেই বছৰটো লিপ ইয়েৰ বুলি কোৱা হয়। এতিয়া আহা অপসূৰ আৰু অনুসূৰ। অপসূৰ আৰু অনুসূৰ কাক বোলে? অপসূৰ হৈছে 4 জুলাই তাৰিখে পৃথিৱী সূৰ্যৰ পৰা বহু দূৰলৈ গুচি যায়। আৰু ইয়াকে অপসূৰ বুলি কোৱা হয়। সেইদিনাখন 152 নিযুত কিলোমিটাৰ দূৰত্বলৈ গুচি যায়। আনহাতে অনুসূৰ হৈছে পৃথিৱীখন 3 জানুৱাৰী তাৰিখে আটাইতকৈ কম দূৰত্ব হয়, পৃথিৱী আৰু সূৰ্যৰ মাজত কম দূৰত্ব হয়। সেইদিনাখন হয় 147.5 নিযুত কিলোমিটাৰ। যিদিনাখন কম দূৰত্ব হয় সেইদিনাখন অনুসূৰ বুলি কয়। অনু মানে সৰু, অনুসূৰ সেইটো তেনেকৈ মনত ৰাখিব পাৰা। আৰু অপসূৰ হৈছে দূৰত্ব বেছি হয়, সেইদিনাখন 4 জুলাই তাৰিখে সূৰ্যৰ পৰা বহুত দূৰলৈ গুচি যায়, ইয়াকে অপসূৰ বুলি কয়। তাৰপিছতে আহা পৃথিৱীৰ পৰিভ্ৰমণৰ ফলত ঋতু পৰিৱৰ্তন। পৃথিৱীৰ পৰিভ্ৰমণ মানে চাৰিওফালে যে ঘূৰি থাকে সূৰ্যটোৰ চাৰিওফালে পৃথিৱীয়ে ঘূৰি থাকে। আৰু ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ ফালে পৰে তাত বতৰ বেলেগ হয়, আৰু যিটো ফাল সূৰ্যৰ বিপৰীত দিশত থাকে সেইটো ফালত বতৰ বেলেগ হয়। উত্তৰ গোলাৰ্ধত সেই 22 ডিচেম্বৰৰ দিনাখন উত্তৰ গোলাৰ্ধত মকৰ সংক্ৰান্তি হয়। উত্তৰ গোলাৰ্ধত সেইদিনাখন শীতকাল হয়, আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল হয়, ওলোটাটো হয়। আমি যিহেতু উত্তৰ গোলাৰ্ধৰ বাসিন্দা, সেইকাৰণে 22 ডিচেম্বৰৰ দিনাখন সূৰ্যৰ ৰশ্মি মকৰক্ৰান্তিত লম্বভাৱে পৰে। তাতে মকৰক্ৰান্তি হয়, শীতকাল হয়। তাৰপিছত আকৌ গৈ যেতিয়া 21 মাৰ্চ পাবগৈ তেতিয়া উত্তৰ গোলাৰ্ধত বসন্তকাল হয়, আৰু সেইদিনাখন সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। তোমালোকে বিষুৱ ৰেখা এইবোৰ আগতে পাইছে, কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা আগৰ পাঠত পাই আহিছা, গতিকে এতিয়া আৰু দুনাই নকওঁ। এতিয়া 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। এই সময়ত দুই গোলাৰ্ধৰ সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে। এই দিনটোত দিন ৰাতি সমান হয়, ইয়াকে মহাবিষুৱ বুলি কয়। উত্তৰ গোলাৰ্ধত বেলেগ ঋতু হ'ব, দক্ষিণ গোলাৰ্ধত বেলেগ ঋতু হয়। আমি যিহেতু উত্তৰ গোলাৰ্ধ, আমি ইয়াত বসন্তকাল হয়। তাৰপিছত সূৰ্যটো লাহে লাহে গৈ যেতিয়া 21 জুন পাবগৈ তেতিয়া উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয়, আৰু দক্ষিণ গোলাৰ্ধত তেতিয়া শীতকাল হয়। 21 জুনৰ দিনাখন উত্তৰ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তিৰ ওপৰত পোনপটীয়াকৈ পৰে। 22 ডিচেম্বৰ দিনাখন মকৰক্ৰান্তিৰ ওপৰত পৰে, তাৰ বিপৰীতে 21 জুনত কৰ্কটক্ৰান্তিৰ ওপৰত লম্বভাৱে পৰে বা পোনপটীয়াকৈ পৰে। তাৰপিছত আহি যেতিয়া আকৌ 23 ছেপ্টেম্বৰ পাব তেতিয়াও দিন ৰাতি সমান হয়,
তেতিয়া সূৰ্যৰ ৰশ্মি পুনৰাই বিষুৱত লম্বভাৱে পৰে। এই চিত্ৰটো দেখিছা 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ এই দুটাত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে আৰু এনেকৈ পথালিকে 22 ডিচেম্বৰ আৰু এইফালে 21 জুন এই দুটা কৰ্কটক্ৰান্তি এইফালে কৰ্কটক্ৰান্তি আৰু এইফালে মকৰক্ৰান্তিৰ ওপৰত লম্বভাৱে পৰে। এই দুটা কথা মনত ৰাখিবা তোমালোকে। 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। তাৰ বিপৰীতে 21 জুন আৰু 22 ডিচেম্বৰ এই দুটা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি এই ক্ৰমান্বয়ে লম্বভাৱে পৰে, সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। এইখিনি মনত ৰাখিলে হ'ব। আৰু এইদৰে ঋতু পৰিৱৰ্তন হয়। এনেকৈ শীতকাল আহিলে তাৰপিছত উত্তৰ গোলাৰ্ধৰ শীতকাল আহিলে 22 ডিচেম্বৰ, তাৰপিছত 21 মাৰ্চত বসন্তকাল আহিলে, তাৰপিছত 21 জুনত গ্ৰীষ্মকাল আহিলে, তাৰপিছত আহি ক্ৰমান্বয়ে 23 ছেপ্টেম্বৰ শৰৎকাল হ'ল। আকৌ পুনৰ উত্তৰ গোলাৰ্ধত 22 ডিচেম্বৰ পালে শীতকাল আহিলে। এনেকৈ বছৰটোত 4টা ঋতুৰ পৰিৱৰ্তন হৈ থাকে। তাকে কৈছে পৃথিৱীৰ ভ্ৰমণৰ ফলত হোৱা ঋতু পৰিৱৰ্তন। ঋতু পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে আৰু এই ঋতু অনুযায়ী মানুহে ভিন ভিন উৎসৱ পাৰ্বণ পালন কৰে। এইখিনি আছিল আজি পাঠটোৰ আলোচনা। পিছৰ পাঠত তোমালোকক প্ৰশ্নোত্তৰসমূহ দিয়া হ'ব, তোমালোকে চাবা। আজিলৈ আহিছোঁ, ধন্যবাদ।